বন্ধুসকল, আজি বাগানত কেনেকৈ পদ্ধতিগতভাৱে বিজ্ঞানসন্মতভাৱে তামোল পুলি ৰোপণ কৰা হয় তাৰ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া আমি প্ৰথমতে সাৰখিনি প্ৰস্তুত কৰি লৈছোঁ। ইয়াত গোবৰ, ছইল আৰু ছুপাৰ মিক্স কৰা হৈছে আৰু প্ৰতিজোপা তামোল পুলিয়ে যাতে 100 গ্ৰাম ছইল, 300 গ্ৰাম গোবৰ আৰু 20 গ্ৰাম ছুপাৰ পায় তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। এয়া আমি গাঁতবিলাক খান্দি আছোঁ, আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। আমি যিহেতু বাগানৰ মাজত তামোল পুলি লগাম, গতিকে আমি চাহৰ উৎপাদনো ভাল হ'ব লাগিব, তামোলৰ উৎপাদনো ভাল হ'ব লাগিব। দুয়োটা কথা চিন্তা কৰি আমি ইয়াত তামোল পুলিখিনি ৰোপণ কৰিব লাগিব। আৰু এতিয়া আমি এয়া যে আপোনালোকে দেখিছে, এয়া মাটি খান্দি আছে। এই মাটিবিলাক আমি ক'ত নিম? আমি ইতিমধ্যে বাগানৰ মাজত যিবিলাক তামোলৰ গাঁত খান্দিছিলোঁ, সেই গাঁতবিলাকৰ মাজত আমি নতুনকৈ এই খান্দি থকা মাটিবিলাক আমি তাত দিমগৈ। আমি মাটিখিনিৰ পৰিৱৰ্তন বিচাৰিম, যিহেতু আমাৰ এজোপা তামোল পুলিক যথেষ্টখিনি মিনাৰেল, ভিটামিনৰ প্ৰয়োজন হ'ব। গতিকে সেইখিনি যাতে তামোল পুলিজোপাই অতি সহজতে গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে আমি অইন ঠাইৰ পৰা মাটি নি গাঁতত ফিল আপ কৰি দিছোঁ। এয়া আপোনালোকে দেখুৱাইছোঁ, আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। আমি এজুপি তামোল পুলি লগাওঁতে কিমানখিনি সচেতনতা অৱলম্বন কৰিবলগীয়া হৈছে, আমি কেনেকুৱা ধৰণে প্ৰস্তুত হ'বলগীয়া হৈছে আপোনালোকে গমেই পাইছে। যিহেতু বাগানৰ মাজত তামোল পুলি আৰু বাগানৰ মাজত তামোল পুলি লগোৱাটো এটা প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বান আমি কেনেকৈ গ্ৰহণ কৰিম? গতিকে গোটেইখিনি কথা সাজু হৈ লৈ আৰু গোটেইখিনি কথা গমি পিটি চাই লৈ আমি বাগানৰ ভিতৰত তামোল পুলি লগাবৰ কাৰণে প্ৰস্তুত হৈছোঁ। আমি আমাৰ বাগানৰ ভিতৰত তামোল পুলি লগাবৰ কাৰণে এবিধ উন্নত জাতৰ তামোল, মোহিত নগৰ বুলি কয়। মোহিত নগৰ অসমৰ জলবায়ুত খুব ভাল ফলন আহে এই তামোল পুলিবিধৰ। গতিকে আমি বহুতো জনা শুনা মানুহৰ লগত আলোচনা কৰি এই মোহিত নগৰ বোলা তামোলবিধৰ জাতটো আমি আমাৰ বাগানৰ মাজত ৰোপণ কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ। এয়া আপোনালোকক দেখুৱাই আছোঁ আমি এই মোহিত নগৰ তামোল পুলি বাগানত কেনেকৈ লগোৱা হয়। এয়া আমি প্ৰথমতে তামোল পুলিডাল কেনেকৈ লগাইছোঁ, যাতে ইয়াৰ গুৰিটো 1 ইঞ্চি তলত থাকে, গ্ৰাউণ্ড লেভেলৰ তলত, মানে ভূমিৰ তলত থাকে, তেনেকুৱাকৈ আমি তামোল পুলিটো লগাব লাগিব। আৰু এতিয়া আপোনালোকক মই দেখুৱাইছোঁ, এয়া প্ৰথমতে আমি 1 বাতি সাৰ একেবাৰে তলত দিছোঁ, একেবাৰে তলত 1 বাতি সাৰ দিছোঁ। এই 1 বাতি সাৰত 20 গ্ৰাম ছুপাৰ, 100 গ্ৰাম ছইল আৰু 100 গ্ৰাম গোবৰ আছে। আমি গোটেইখিনি হিচাপ কৰা আছে আৰু পদ্ধতিগতভাৱে বিজ্ঞানসন্মতভাৱে আমি গোটেইখিনি হিচাপ নিকাচ কৰি লৈ সাৰখিনি প্ৰস্তুত কৰিছোঁ। আৰু এতিয়া আমি এই মোহিত নগৰ বুলি কোৱা তামোল পুলিবিধ আমি বাগানৰ মাজত এনেদৰে ৰোপণ কৰিছোঁ। ইয়াৰ তলত 1 বাতি সাৰ দিয়া আছে। প্ৰত্যেকজোপা তামোল পুলিয়ে যাতে 300 গ্ৰাম গোবৰ, 20 গ্ৰাম ছুপাৰ আৰু 100 গ্ৰাম ছইল পায়, তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। এয়া আমি প্ৰথমতে অলপ মাটি ঢাকি লৈছোঁ। তাৰপিছত আমি কেনেকৈ ইয়াত আকৌ সাৰ প্ৰয়োগ কৰিম সেই কথাটোৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখিব। আৰু বহুতে হয়তো আমাৰ অসমীয়া গাঁৱৰ লোকসকলে কেনেকৈ তামোল পুলি ৰোপণ কৰে এই কথাটোত সচেতন নহয়, তামোল লগাব লাগে কাৰণে লগাই দিয়ে। এতিয়া আপোনালোকক মই দেখুৱাইছোঁ, এয়া 1 বাতি সাৰ ইতিমধ্যে দিয়া হ'ল। দিয়াৰ পিছত আৰু 1 বাতি সাৰ হৈ গ'ল। এতিয়া আমি 3 বাতি সাৰ দিলোঁ। 3 বাতি সাৰত গোবৰ আমাৰ 300 গ্ৰাম গ'ল, আমাৰ ছইল গ'ল 100 গ্ৰাম আৰু ছুপাৰ গ'ল 20 গ্ৰাম। আমি সাৰখিনি তেনেকৈ প্ৰস্তুত কৰি লৈছিলোঁ। এয়া পচা গোবৰ আছিলে, আমি কেইবাদিনো ইয়াক থৈ দিছিলোঁ গোটেইখিনি সাৰ মিক্স কৰি। তাৰপিছত এতিয়া লগোৱাৰ সময়ত আমি এনেদৰে এয়া সাৰখিনি প্ৰথমতে তলত দিছোঁ, তলত দিয়াৰ পিছত মাটি দিছোঁ, মাটি দি তাৰপিছত অলপমান ঠেকিছে, আকৌ সাৰ দিছোঁ। সাৰ দিয়াৰ পিছত একেবাৰে শেষত আমি আকৌ তামোল পুলিজোপা মাটিৰে টাইটকৈ আমি গছকি গছকি দি দিছোঁ। আৰু যাতে পুলিৰ বোলটো ভাঙি নাযায় সেই কথাটোৰ প্ৰতিও সচেতন হ'ব লাগিব। যদিহে কিবা কাৰণত পুলিৰ বোলটো ভাঙি যায়, তেতিয়াহ'লে গছজোপা মৰি যোৱাৰ সম্ভাৱনা অধিক থাকে। গতিকে গছজোপা কোনো কাৰণত মৰিব নহ'ব। আমি গছজোপা অক্ষত অৱস্থাত ৰাখি আমি কামখিনি কৰিব লাগিব। এয়া চাওক, আপোনালোকক দেখুৱালোঁ।